আজি ৰাতিপুৱাই ৰ'দটো একদম টিকা ফটা ওলাইছে কিন্তু দেই এনেকুৱা টিকা ফটা ৰ'দ দিলে বজাৰখন মোটামুটি ভালেই হয় বাৰু যোৱা কালিতে জহনি যোৱা বৰষুণ যাকৰ কাৰণে গোটেই দিনটো বজাৰখনে বন্ধ হৈ গ'ল আজি ৰাতিপুৱাই একদম টিকা ফটা ৰ'দ ওলাইছে দেই আজি বজাৰ ধামাকা হ'ব কিন্তু পালোৱান দাই বৰফ ভৰাই কৰি গাড়ী ৰেডি কৰি থৈছে যেন পাইছো চিধাই উঠি গ'লেই হ'ল আৰু আজি পালোৱান দা যাবলৈ ৰেডি হ'লেই নেকি তো ৰেডি হ'লোৱে আকৌ মই তুমিহে দেৰি কৰি আছা আজি ৰাতিপুৱাই কেনেকুৱা টিকা ফটা ৰ'দ ওলাইছে দেখা নাই এনেকুৱা বতৰত ঘৰত বহি থাকিব পাৰি নেকি কিবা এনেকুৱা বতৰ হ'লে সোনকালে ওলালেহে 2 টকা পাম ৰখি থাকি লাভ নাই তেতিয়াহ'লে সোনকালে যাব লাগে ৰবা এই মুনুকন্দা লহাই নাই নহয় মুনুকনকো লগ ধৰিছো আজি সেইডালক আকৌ কেলে লগ ধৰিলে সেইডাল গ'লে খেলি মেলিহে লগাব নেকি কিবা নলগাই একো খেলি মেলি নলগাই সি নলগালো তাক হ'লে মোৰ লগত নলওঁ দেই মুনুকনক আপোনাৰ লগত ল'ব আকৌ মুনুকনক আকৌ তোমাৰ লগত যাবলেহে মই মাতিছো ছোৱালী মানুহজনীয়ে যিমান হ'লেও অকলে সেই আৰ এছ কিম খাব চিঞৰি থাকিলে ভাল নালাগেতো লগত ল'ৰা মানুহ এটা হ'লে ভাল হয় আকৌ নেলাগে দেই সেইডালক মোৰ লগত নেলাগে মই ছোৱালী মানুহ হ'লো কি হ'ল আপোনাতকে যোৱাকালি মইহে বেছি দেখিলো আকৌ কালি বজাৰ ক'ত ভাল হ'ব আৰু দিনৰ দিনডাল জেপ বৰষুণ পৰিয়ে থাকিলচোন বৰষুণৰ বতৰত বৰফ বেপাৰী কাম নাইতো সেইটো কাৰণে মোৰ বজাৰ বেয়া বৰষুণৰ কাৰণে বেয়া নহয় যে যিমান হ'লেও মোটামুটি কাষ্টমাৰ ঠিকেই আছিল কালি আপুনি আৰু সেই কলেজৰ স্কুলৰ ছোৱালীবোৰ দেখিলে যদি গছৰত লুকাইগে ক'ত হ'ব কথাটো নোহোৱাও নহয় বাৰু ডেকা ল'ৰা বিয়া নপতা মানুহ যে যিমান হ'লেও ছোৱালীবোৰৰ মুখৰ আগতে আৰ এছ কিমৰ গাড়ীখন ঠেলি লৈ ফুৰিবলৈ বিকিবলৈ লাজ লাগেতো সেইটো কাৰণেহে ব্যৱসায়ত লাজ কৰিলে কিডাল হ'ব চেলমনি বদতি তলি উদ্যম বাখতৰ হ'ব মই আহি পাই গলোহি পালাহি নে ইমান দেৰিলৈকে খবৰ খাতিয়ে নাই মই আকৌ নাহিবাই বুলি ভাবিছিলো পালোৱান দা মুনুকনৰ কথা একদম হিলৰ ৰেখা যাম কলে যাম নেযাওঁ কলে নেযাম কাটিম কলে কাটিম মাৰিম কলে মাৰিম যিটো কাম সেইটোৱে হ'ব পালোৱান দা আপোনালোকে আহি থাকক মই হ'লে আহিলুম দেই আহিব দেই আৰ এছ কিম ল'ব আৰ এছ কিম বাতি আছে কুলফি আছে ৰঙা নীলা ধেৰ বৰফ আছে আহিব দেই চেলেনি মই তোৰ লগত যাবলৈহে আহিছিলো কথা নাই বতৰ নাই হাউতকে গুচিয়ে গলি যে নেলাগে মোৰ লগত কাকো নেলাগে মই অকলে ঠিক আছো আহিব দেই আৰ এছ কিম খাব আৰ এছ কিম আপেল ফ্লেভাৰ কমলা ফ্লেভাৰ গাহৰি ফ্লেভাৰ ছাগলী ফ্লেভাৰ কি লাগে আহিব দেই কুলফি ল'ব কুলফি পালোৱান দা এইজনী আকৌ বেলেগ ফ্লেভাৰ বিকিছে নেকি এই গাহৰি ফ্লেভাৰ ছাগলী ফ্লেভাৰ এইকেইটাচোন মই কিবা আজি নতুন লাগি গৈছে এইটো বেপাৰী হয় বেপাৰী মুখত যি আহে তাকে বকিব লাগিব তেতিয়াহে চেলিং কৰিব পাৰিবা এনেকে নিমাতি কইনা হৈ থাকিলে নহবতো সেইটো বাৰু বুজিলো এতিয়া পিছে মোৰ কি গতি হ'ব সেইজনীয়েচোন পাত্তা নিদিয়াকে গুচি গ'ল মোক আপুনি তাৰ লগত যাবলৈহে আনিছিলে তাই নিনিলে কি হ'ল মই লৈ যামতো খালি চিঞৰিলে হ'ল আৰু কালি চিঞৰি একদম মোৰ টেটু চেটু শুকাই আছে ফাটি যা হৈ গৈছিলে চিঞৰাৰ কাৰণে টেনচন নল'ব তাই কি ফ্লেভাৰ চিঞৰিছে মই তাতকৈ সাংঘাতিক ফ্লেভাৰ চিঞৰিম খালি 500 টকা গধূলি সময়ত পেটো কৰি গ'লেই হ'ল আৰু আৰু এটা কথা আকৌ মুনুকন বেপাৰত লাজ কৰিলে নহব আকৌ আমুকে সেইবোৰ লাজ চাজ চিনি নাপায় ছোৱালী দেখিলেও লাজ কৰিলে নহব আকৌ ছোৱালী দেখিলেও চিঞৰি বিকিব লাগিব পালোৱান দা সেইবিলাকক লৈ আপুনি একো টেনচনে নল'ব আপোনাৰ মানে ছোৱালী দেখিলে লাজ লাগে ন অকমান লাগে বাৰু নলগা নহয় এইকেইদিন মোৰ বজাৰখন সেইটো কাৰণে বেয়া আকৌ এই হাফ ছুটিত কলেজৰ স্কুলৰ ছোৱালীবোৰ খাও হোৱাই পুঠি মাছ ওলোৱা দি ওলাই মোৰ গছৰত লুকাওঁতেই যায় আজি টেনচনে নল'ব এই মুনুকন আছে না পালোৱান দা উঠক চাই থাকিব নালাগে আৰু এতিয়া নহ'লে ইয়াতে 12 বাজিব মুনুকন চিঞৰিবলৈ আৰম্ভ কৰি দিয়া আৰু লাহেকে আহিব দেই আৰ এছ কিম আহি যাওক বেছি দাম নহয় মাত্ৰ 30 টকা আকৌ সেই কেঁচু থকা ৰঙা বৰফ মাত্ৰ 10 টকা গৰু গাখীৰ বগা বৰফ মাত্ৰ 10 টকা আহিব দেই ৰাইজসকল মজা বৰ ধুনীয়া চিঞৰিছা দেই মুনুকন পালোৱান দা মই চিঞৰাত বেয়া নহয় বুলি কোৱা নাছিলো আহিব দেই ৰাইজ কুলফি ল'ব কুলফি ছাগলী ফ্লেভাৰ গাহৰি ফ্লেভাৰ মাছৰ ফ্লেভাৰ ৰৌ মাছৰ ফ্লেভাৰ পুঠি মাছৰ ফ্লেভাৰ যি ফ্লেভাৰ লাগে সেইটো ফ্লেভাৰে পাই যাব আহিব দেই ৰাইজ আৰ এছ কিম ল'ব আৰ এছ কিম আৰ এছ কিম মিঠা আৰ এছ কিম কেঁচু থকা ৰঙা বৰফ বগা বৰফ কমলা বৰফ হালধীয়া বৰফ নীলা বৰফ চব বৰফ পাব আহিব দেই ৰাইজ বাতি ল'ব বাতি আৰ এছ কিম কুলফিও পাই যাব একদম গৰম পৰিছে খাই যাওক লৈ যাওক আহিব দেই ৰাইজ বৰফ লৈ যাওক বৰফ কুলফি বাতি কি দিম লৈ যাওক এটা গৰম বতৰ নহয় খাই গৈ থাকিব পাৰিব এই গৰমখনত তালু চালু এনে উতলি আছে আকৌ ঠাণ্ডা সোপা খুৱাই মাৰিব খুজিছ নাখাওঁ দেই নাখাওঁ কালি সেই ভোজৰ ভাত খাই এনে লেটিঙলৈ অহা যোৱা কৰি থাকিবলগীয়া হৈছে এটা খাই চাচোন কেনেকুৱা টেষ্টি নেলাগে মোক নেলাগে বেলেগকে দেগে যা
হেই বৰ ফালতু মানুহ দেই ঘূৰিও নাচালে কেনেকে ফা গুচি গ'ল চা আহিব দে ৰাইজ গৰম গৰম বতৰত ঠাণ্ডা ঠাণ্ডা বৰফ কুলফি ল'ব আইচক্ৰীম ল'ব আহক ৰাইজ আহক একদম সস্তা 10 টকাৰ পৰা 40 টকালৈকে পাই যাব তহঁতৰ নিচিনাতে মই অকলে 2টা 3টা বগৰাই দিছিলো আহিব দে ৰাইজ কুলফি ল'ব কুলফি ঠাণ্ডা ঠাণ্ডা বৰফ আইচক্ৰীম বাতি আইচক্ৰীম বাপৰে বাপ ওই চেলেনিয়ে আকৌ বৰফ বেপাৰ কেতিয়া পা ধৰিলে হয়তো গাড়ীও গাড়ী বৰ ডেঞ্জাৰ গাড়ী লৈ ল'লেচোন পাপা 10 টকা এটা দিয়া না বৰফ এটা খাওঁ নেলাগে নেলাগে এই গৰমখনত বৰফ খাই পানি বেমাৰ উলিয়াই ল'ব নেলাগে বাদ দে থ বতা বৰফ খালে বেমাৰ হয় বুলি কোনে ক'লে বেমাৰ নহয় বৰফ খালে কতো বৰফ খালে আকৌ ক'ত বেমাৰ হ'ব জহনি মৰাহেত মোক তহঁতে বেছি শিকাবলৈ আহিছ নেকি যা খাই পানি মৰগে তহঁতে খাগে যা বতা দিয়কচোন 30 টকা এটা ধাৰলে মই পিছতকে পাপা পা আনি দি দিম বাৰু ধাৰলে দিবলৈ মোৰ লগত কেছ পইচা নাই নহয় জিও বা 2 টকামান আছে মোবাইলতহে আছে আহিব দে বৰফ ল'ব বৰফ কুলফি ল'ব আইচক্ৰীম বাতি আইচক্ৰীম পাপা বৰফ বেপাৰী যাবগে এতিয়া দিয়া আকৌ সোনকালে আনোগে হেই এইটো পইচা নাই বুলি ক'লে বুজি নাপাও নেকি বলচোন বল বাকিলৈকে দিয়ে নেকি সুধি চাওগে বাকিলে দিলে খাব পাৰিবি আৰু দিব কেলে নিদিব গাঁৱৰে ছোৱালী তাতে আপুনি ক'লেতো 100% দিব বলক নহলে বেপাৰী গৈ খাব পাবগে এতিয়া মই হলে বৰফ চৰফ নাখাওঁ দেই মই বাতি আইচক্ৰীমহে খাম ময়ো সেই বাতি আইচক্ৰীমহে খাম খোৱাটো পিছত খাবি অলপ সোনকালে বল বেপাৰী গৈ কবা পাবগে নহলে এতিয়া পাপা চিঞৰ এটা মাৰি দিয়া ছোৱালীজনী ৰচোন ৰ ৰখি আছো সোনকালে আহক চেলেনি তই কেতিয়া পা বেপাৰখন ধৰিলি বত্তা গমেই নাপায় নেকি 3 মাহ মানে হ'ব হ'ল আৰু ৰাম আজিকালি ঠাণ্ডা দিনতো বৰফ বিক্ৰী হয় নেকি নহয় 3 মাহ মানৰ আগতে গাড়ীখন আনিছো ঘৰলে বৰফ বনোৱা সঁজুলিবোৰ আনিছো এতিয়া এমাহ মান হৈছে বিকিবলৈ ধৰা সেইটো কথা দেচোন দে এই পোৱালি কেইটাই কি খাই দে কি খাবি ক বাতি হ'ব নাই বাতি হ'ব কেলে নহ'ব খালি এটা 30 টকাকে আকৌ হ'ব দে পইচা কাৰণে তই ইমান মাথা মাৰিব নালাগে বত্তাই দিব চেলেনি পইচাটোহে খালি মই আজি দিব নোৱাৰিম দেই এই পিছবেলা মানলে দি দিম মানে এতিয়া পকেটত কেছ পইচা নাই এই মোবাইলতহে আছে মোবাইলো আজি আকৌ সেই নেটটো গণ্ডগোল কৰি আছে চাৰ্ভাৰ নে ফাৰ্ভাৰ ডাউন হৈ আছে বোলে নহ'ব মই তেনেকে বাকি দিব নোৱাৰিম এতিয়া ঘৰৰ পৰা ওলাই আহিছোহে যাত্ৰাই কৰিবলৈ পোৱা নাই এইবিলাক খাই মুতি দিলে যোৱা বস্তু বাকি দি মই মোৰ ব্যৱসায়টো পানীত ডুবালে হ'ব নহ'ব দেই বত্তা বেয়া চাই নাপাব মই নোৱাৰিম এইজনী কেনেকুৱাজনী কৰিছে চা তোৰ ভাগৰ বাকি খাই বত্তা ক'লে পলাই যাব ন এনেও দিব দে তই দে ক'লে দিব নোৱাৰিম নহয় যাত্ৰা কথা আছে ঘৰৰ পৰা ওলাই আহিছোহে এতিয়া যাত্ৰা কৰাই দিম নহয় যাত্ৰাটো কৰাই দিলে গাঁও সম্বন্ধীয় বুলি কিবা এটা কৰিব পৰা যায় বাৰু যাত্ৰা কৰাব লাগিব কিন্তু কৰাম কেলে নকৰামনো এই বৰফ আছে নাই বৰফ 10 টকীয়া বৰফ আছে যদি বৰফকে এটা দে বত্তা খাইছে যদি অলপ দামী এটা খাই চাওক বাতি আছে গোটেইকেইটা বাতিকে এটা খাই চাওকচোন আপুনিও খাই চাওক কেনেকুৱা মজা তাৰ পিছত ক'ব মোক হয় নেকি তই কৈছ যদি দে তেতিয়া 30 টকীয়া কি 50 টকীয়াও দি দে টেনচন নলওঁ নহয় মই টেনচন লয় নে নলয় নাজানো মোক কিন্তু পিছবেলাকে পইচা লাগিব আকৌ দে খামকে লোভৰ পানী পৰি গৈছে গিয়া পাবি নহয় তোৰ পইচাটো খাই ক'লে পলাই যাব ন পাপা সেইটো কথা নহয় বিকিবলে বস্তু কিনি অনাইহে গম পায় কেনেকে ক'ত কি মেনেজ কৰি আনিবলগীয়া হয় অসমীয়া কথা এষাৰ আছে নহয় বোলে বাকি বুলিলে ফাকি সেইটো কাৰণে ভয় লাগে বাকি দিবলে হ'ব তই ইমান টেনচন ল'ব নালাগে আমুকাই বাকি কৈ ফাকি নকৰে পইচা দিবই হেল্ল' গাইজ ভিডিঅ'টো আজিলৈ ইমানেই ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু যদি আপুনি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো কিটিলিংকৈ বজাই দিবলৈ অকণমানো নাপাহৰিব তেনেহ'লে আজিলৈ আহোঁ বাই